নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজিৰ ভিডিঅ'টোত SLRC 2022ৰ পেপাৰ 4ৰ মেথছৰ কুৱেশ্যনবোৰ ডিছকাছ কৰিম। চ' লেটছ গেট ইন দ্য ফাৰ্ষ্ট কুৱেশ্যন। প্ৰথম প্ৰশ্নটো হৈছে কোনো এক সাক্ষাৎকাৰ গ্ৰহণৰ বাবে চেয়াৰমেনগৰাকী 12:30 বজাৰ 10 মিনিট আগে প্ৰেক্ষাগৃহত প্ৰৱেশ কৰে। চেয়াৰমেনগৰাকী MDতকৈ 20 মিনিট আগতে প্ৰেক্ষাগৃহত প্ৰৱেশ কৰিছিল। MD গৰাকী সাক্ষাৎকাৰৰ নিৰ্ধাৰিত সময়তকৈ 30 মিনিট পলমকৈ আহিছিল। সাক্ষাৎকাৰৰ নিৰ্ধাৰিত সময়টো আছিল কিমান? এতিয়া ইণ্টাৰভিউ টাইমটো আমাক লাগে। এতিয়া চেয়াৰমেনগৰাকী কেইটা বজাত এণ্ট্ৰি কৰিছিল? প্ৰথমতে চেয়াৰমেনে কেইটা বজাত এণ্ট্ৰি কৰিছিল? প্ৰেক্ষাগৃহত প্ৰৱেশ কৰিছিল 12:30 বজাৰ 10 মিনিট আগে। তাৰমানে 12টা কিমান হ'ব? 12:20ত 12:20 এণ্ট্ৰি কৰিছিল চেয়াৰমেনে, মানে 12:30 চেয়াৰমেনে প্ৰৱেশ কৰিছিল। এতিয়া চেয়াৰমেনগৰাকী MDতকৈ 20 মিনিট আগে প্ৰেক্ষাগৃহত প্ৰৱেশ কৰিছিল। চেয়াৰমেনগৰাকীয়ে MDতকৈ 20 মিনিট আগে প্ৰেক্ষাগৃহত প্ৰৱেশ কৰিছিল। তেতিয়াহ'লে MDটোৱে 20 মিনিট লেটকৈ আহিছিল। তেতিয়াহ'লে MD লেট কিমান মিনিট লেট? 20 মিনিট লেটকৈ এণ্ট্ৰি কৰিছে MDয়ে 20 মিনিট লেটকৈ এণ্ট্ৰি, চেয়াৰমেন যিহেতু 20 মিনিট আগে সোমাইছে, তেতিয়াহ'লে MD 20 মিনিট লেটকৈ সোমাইছে। তাৰমানে 20 মিনিট লেট মানে 12 কিমান? চেয়াৰমেনে যদি 12:20 এণ্ট্ৰি কৰিছে, প্ৰৱেশ কৰিছে, তেতিয়াহ'লে MDয়ে 20 মিনিট লেট হ'লে মানে 20 মিনিট লেট পলমকৈ যদি এণ্ট্ৰি কৰে, তেতিয়াহ'লে 12:40 MDয়ে প্ৰৱেশ কৰিছে। MDৰ এণ্ট্ৰি টাইমটো হ'ল 12:40। তাৰপিছত কি কৈছে? MD গৰাকীৰ সাক্ষাৎকাৰৰ নিৰ্ধাৰিত সময়তকৈ 30 মিনিট পলমকৈ আহিছিল। তাৰমানে MD গৰাকী ইণ্টাৰভিউৰ যিটো টাইম আছিল, তাত ইণ্টাৰভিউ টাইমতকৈ 30 মিনিট পলমকৈ আহিছিল। ইণ্টাৰভিউ যোন সময়ত আৰম্ভ হৈছিল তাৰ 30 মিনিট পলমকৈ আহিছিল MD। তেতিয়াহ'লে সাক্ষাৎকাৰ তেনেহ'লে MDৰ টাইমতকৈ 30 মিনিট আগত হৈছিল। ইণ্টাৰভিউ 30 মিনিট আগত হৈছিল MDৰ এণ্ট্ৰিতকৈ। তেতিয়াহ'লে কিমান হ'ব টাইমটো? 12:10 হ'ব। 30 মিনিট 12:40 যদি MD সোমাইছিল, তেতিয়াহ'লে 30 মিনিট আগত হ'লে কিমান হ'ব? 12:10 অপশ্যন নম্বৰ ডি শুদ্ধ উত্তৰ। 12:10 সাক্ষাৎকাৰৰ আছিল, ইণ্টাৰভিউৰ টাইম আছিল। নেক্সট কুৱেশ্যন, 2,6,18,54 অনুক্ৰমটোৰ অষ্টম ৰাশিটো হৈছে। এতিয়া এইটো এটা কি চিৰিজ হয়, আমি বাছি উলিয়াম। 2ৰ পিছত কি হৈছে? 6ৰ পিছত 18ৰ পিছত 54। এতিয়া কিমানকৈ আগবাঢ়ি গৈ আছে চিৰিজটো? কিবা যোগ হৈ আগবাঢ়ি গৈছে নে পূৰণ হৈ আগবাঢ়ি গৈছে, এইটো আমি চাব লাগিব। 2 আৰু 6, 2ৰ লগত 3 পূৰণ কৰোঁতে 6 হয়। ঠিক 6ৰ লগত 3 পূৰণ কৰোঁতে 18 হয়। 18ৰ লগত 3 পূৰণ কৰোঁতে 54 হয়। এনেকৈ আগবাঢ়ি গৈ আছে। এতিয়া এই অনুক্ৰমটোত আমাৰ প্ৰথম পূৰণ হৈছে, গতিকে এইটো GP চিৰিজ হয়, গুণোত্তৰ প্ৰগতি। এইটো কি বুলি কোৱা হ'ব? গুণোত্তৰ প্ৰগতি বুলি কোৱা হয় এনেকুৱা চিৰিজবিলাকক। গতিকে ইয়াত প্ৰথম পদটো আছে, কি আছে? A। প্ৰথম পদক A বুলি কয়। A কিমান আছে? 2। আৰু যি আমাৰ ডিফাৰেঞ্চটো মানে কি পূৰণ কৰি আমি আগবাঢ়ি গৈছে R, সেইটো হৈছে আমাৰ 3। তেতিয়াহ'লে আমাক অনুক্ৰমটোৰ অষ্টম ৰাশি, তাৰমানে A8, অষ্টম পদটো লাগে আমাক। A8 কেনেকৈ ওলায়? A8 ওলোৱাৰ ফৰ্মুলাটো হৈছে AR⁴ - 1। এইটো অষ্টম পদ ওলোৱাৰ ফৰ্মুলাটো। তেতিয়াহ'লে A মানে 2 আছে, পূৰণ R মানে হৈছে 3, 3⁴ - 1। তাৰমানে 2 পূৰণ 3⁷, 8 - 1 মানে 7। তেতিয়াহ'লে 2 আৰু 3 পূৰণ 7টা, 1, 2, 3, 4, 5, 6টা, 7টা যদি 3 আমি পূৰণ কৰোঁ, কিমান হ'ব? 3 × 3 = 9,
9 3 গুণ 27 27 ঠিক একেদৰে 3 3 গুণ 9 3 গুণ 27 27 27 আমি পূৰণ কৰি চাওঁ 9 2 এবাৰ 2 কৰিলে 1 5 6 729 27 27 পূৰণ কৰিলে আৰু বাকী থাকিল 2 আৰু 3 2 3 গুণ 6 6 9 গুণ 54 4 কৰিলে 5 6 গুণ 12 5 17 7 কৰিলে 1 6 7 গুণ 42 1 42 4 3 7 4 4 3 7 4 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কাৰেক্ট এনচাৰ নেক্সট কোনো দুটা সংখ্যা কোনো তৃতীয় সংখ্যাতকৈ ক্ৰমে 20% আৰু 50% 20% আৰু 50% ডাঙৰ সংখ্যা দুটাৰ অনুপাত হৈছে এতিয়া আমাক কোনো দুটা সংখ্যা দিয়া আছে সেই সংখ্যাটো কোনো তৃতীয় সংখ্যাতকৈ ক্ৰমে 20% আৰু 50% ডাঙৰ বুলি কৈছে সংখ্যা দুটাৰ অনুপাত হৈছে কিমান তৃতীয় সংখ্যাটোক আমি কি বুলি ধৰি ল'ম তৃতীয় সংখ্যা যিটো আমাৰ তৃতীয় সংখ্যা আছে তৃতীয় সংখ্যা সেই তৃতীয় সংখ্যাটোক আমি হেৰি ধৰি ল'ম 100 বুলি ধৰি ল'ম 100% বুলি ধৰি ল'ম 100% তেতিয়াহ'লে সেই যি কোনো দুটা সংখ্যা আছে সেই তৃতীয় সংখ্যাটোতকৈ ক্ৰমে প্ৰথম সংখ্যাটো ফাৰ্ষ্ট সংখ্যা কিমান ডাঙৰ বুলি কৈছে 20% ডাঙৰ তেতিয়াহ'লে কিমান হ'ব 120 হ'ব যদি তৃতীয় সংখ্যাটো 100 হয় তেতিয়াহ'লে ফাৰ্ষ্ট সংখ্যাটো তাতকৈ 20% ডাঙৰ হ'লে প্ৰথম সংখ্যাটো 120 হ'ব আৰু দ্বিতীয় সংখ্যাটো কিমান ডাঙৰ বুলি কৈছে 50 ডাঙৰ ছেকেণ্ড সংখ্যাটো হৈছে কিমান ডাঙৰ 50 ডাঙৰ গতিকে তৃতীয় সংখ্যাতকৈ যদি 50 ডাঙৰ হ'লে কিমান হ'ব তৃতীয় সংখ্যাটো 100 হ'লে ই 150 হ'ব গতিকে এইবিলাক আমাৰ এই ফাৰ্ষ্ট সংখ্যাটো হৈছে 120 ছেকেণ্ড সংখ্যাটো হৈছে 150 এতিয়া সংখ্যা দুটাৰ অনুপাত লাগে আমাক সংখ্যা দুটাৰ অনুপাত লাগে তো সংখ্যা দুটাৰ অনুপাত কি হ'ব প্ৰথম সংখ্যাটো হৈছে আমাৰ 120 আৰু দ্বিতীয় সংখ্যাটো হৈছে আমাৰ 150 আৰু সিহঁতৰ অনুপাত উলিয়াবলৈ হ'লে কি হ'ব লাগিব 0 0 কেঞ্চেল গ'ল 3 কাটিম 3 4 গুণ 12 3 5 গুণ 15 তাৰমানে 4:5 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 4:5 নেক্সট 4,000 টকা মূলধনৰ শতকৰা বছৰি 12% সৰল সুতত 18 মাহৰ সুত হৈছে এতিয়া আমাক সুত ওলোৱা ফৰ্মুলাটো কি আছিলে চিম্পল ইণ্টাৰেষ্ট সৰল সুতৰ ওলোৱা ফৰ্মুলাটো কি আছিলে PRT/100 য'ত P মানে হৈছে মূলধন কিমান আছে 4,000 মূলধন আছে 4,000 পূৰণ R মানে ৰেট অফ ইণ্টাৰেষ্ট বছৰি কিমান আছে 12% 12 লিখিলোঁ আৰু তলত আছে 100 ইনটু এইফালে কিমান আছে টাইম আমাক দিয়া আছে 18 মাহ ইয়াত এই টাইমটো একচুৱেলি বছৰত হয় গতিকে আমি 18 মাহটোক আমি 12ৰে হৰণ কৰি দিব লাগিব তেতিয়া বছৰলৈ পৰিৱৰ্তন হৈ যাব এতিয়া এইটো যদি আমি সৰল কৰোঁ কিমান হ'ব 12 কেঞ্চেল গ'ল 0 0 0 0 গতিকে 40 আৰু 18 পূৰণ কৰিলে কিমান হ'ব 720 গতিকে 4,000 মূলধনৰ শতকৰি বছৰি 12% সুতৰ সৰল সুতত 18 মাহৰ সুত হৈছে 720 টকা অপশ্যন বি শুদ্ধ উত্তৰ নেক্সট কোনো এক সংখ্যাক 893ৰে হৰণ কৰিলে ভাগশেষ 193 পোৱা যায় একেটা সংখ্যাক 47ৰে হৰণ কৰিলে পোৱা ভাগশেষ হৈছে কিমান এতিয়া আমি নাজানো কোনো এটা সংখ্যা আছে n ধৰি ল'লো তাক সেই সংখ্যাটোক 893ৰে হৰণ কৰিলে ভাগশেষ কিমান পোৱা যায় বুলি কৈছে 193 পোৱা যায় ভাগশেষ 193 পোৱা যায় সেই একেটা সংখ্যাকে সেই একেটা n নামৰ সংখ্যাটোকে 47ৰে হৰণ কৰিলে কিমান পোৱা যাব 47ৰে হৰণ কৰিলে এতিয়া আমি প্ৰথমতে কি টেষ্ট কৰি চাম 47ৰে যিহেতু হৰণ কৰিব লাগে 47ৰে প্ৰথমতে আমি 893 হৰণ কৰি চাম যিহেতু আগৰ যি সংখ্যা আচল সংখ্যাটো তাক 893ৰে হৰণ কৰোঁতে কিমান পাইছিল ভাগশেষ 193 পাইছিল গতিকে এতিয়া আমাক কিহেৰে হৰণ কৰিব দিছে 47ৰে হৰণ কৰিব দিছে 47ৰে প্ৰথমতে
893 হৰণ কৰি চাওঁ 893 হৰণ কৰি চাওঁ 47 যদি 893 হৰণ কৰি চাওঁ তেতিয়া কিমান হয় 47 4বাৰ যাব 47 গুণ এবাৰ 47 গুণ 47 থাকিল 2 42 থাকিল 3 বাকী থাকিল 47 9 4 গুণ 36 36 9 টাইমছ দি চাওঁ 36 423 আচ্ছা ঠিক আছে তেতিয়াহ'লে 47 আমি কা হৰণ কৰিলো 893 আমি হৰণ কৰিলো তেতিয়া আমি একো ৰিমাইণ্ডাৰ পোৱা নাই 0 পালো গতিকে আমি এতিয়া কি কৰিম 47 193 ডিভাইড কৰি চাম 47 193 ডিভাইড কৰি চাম যেহেতু আগৰবাৰ ভাগশেষ 193 থাকি গৈছিল গতিকে আমি এবাৰ 193 কে হৰণ কৰিম 47 আচল সংখ্যাটোক আমি হৰণ নকৰো এই 193 এই প্ৰথম ক্ষেত্ৰত যি ভাগশেষ থাকি গৈছিল তাকে আমি হৰণ কৰি চাম গতিকে এইটো আমি কেইবাৰ যাব আমাৰ 4 টাইমছ 188 থাকিল কিমান 5 গতিকে এই একেটা সংখ্যাকে যদি আমি 47 হৰণ কৰো তেতিয়াহ'লে আমাক কিমান থাকিব ভাগশেষ 5 থাকিব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি 5 নেক্সট কুৱেশ্যন নম্বৰ 61 120 জন ছাত্ৰৰ এটা ছাত্ৰাবাসত 45 দিনৰ খাদ্য মজুত আছে যদি ছাত্ৰাবাসত নতুনকৈ 30 জন ল'ৰাই যোগদান কৰে তেন্তে মজুত খাদ্যৰে ছাত্ৰাবাসটো কিমান দিন চলিব পাৰিব তাৰমানে 120 জন ছাত্ৰই কেইদিনলৈ খাব পাৰে 45 দিনলৈ খাব পাৰে এইটো কাৰ লগত ইকুৱেল হ'ব যদি ছাত্ৰাবাসত নতুনকৈ 30 জন ছাত্ৰই যোগদান কৰে তাৰমানে 120ৰ ঠাইত এবাৰ 150 হৈ গ'ল তেতিয়াহ'লে কেইদিন যাব এইটো আমাক লাগে 120ৰে যদি 45 দিন যায় তেতিয়াহ'লে সেই একেখিনি খাদ্যই সেইকাৰণে সমান বুলি দিছোঁ সমান চিন দিছোঁ কাৰণ খাদ্যৰ পৰিমাণ একেটাই আছে সেইকাৰণে সমান এতিয়া সেইটো কাৰ লগত সমান হ'ব যদি 30 জন ছাত্ৰ যোগদান কৰি দিয়ে আগতে আছিল 120 এতিয়া যদি যোগদান কৰি দিলে 150 হ'ল 150 জনে কেইদিন খাব সেইটো লাগে আমাক সেইটো কাৰণে তাৰ ঠাইত আমি কুৱেশ্যন মাৰ্ক দিলোঁ এতিয়া আমি কুৱেশ্যন মাৰ্কটো আমি উলিয়াব লাগিব কুৱেশ্যন মাৰ্ক কেনেকৈ উলিয়াম 150 তলত আহি যাব 120 পূৰণ 45 0 0 কেঞ্চেল গ'ল 3 কাটিলোঁ 3 5 গুণ 15 45 কাটিলোঁ 3 15 45 হয় থাকিল কিমান 3 আৰু 12 পূৰণ কৰিলে 36 দিন তাৰমানে যদি 30 জন ছাত্ৰ বেছিকৈ যোগদান কৰে তেতিয়াহ'লে 150 জন ছাত্ৰ ছাত্ৰীয়ে 36 দিনলৈ খাব পাৰিব খাদ্যখিনি গতিকে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 36 দিন নেক্সট কুৱেশ্যন 20 মিটাৰ দীঘল এডাল জখলা এখন উলম্ব দেৱালত আওজাই থোৱা আছে জখলাডালে মাটিৰ সৈতে 30 ডিগ্ৰী কোণ কৰি আছে জখলাডালে দেৱালখনত স্পৰ্শ কৰা বিন্দুটোৰ উচ্চতা হৈছে ইয়াৰ কাৰণে আমি এটা ডায়েগ্ৰাম আঁকি ল'ম এনেকৈ উলম্ব দেৱাল এখন আছে এই দেৱালখনত 20 মিটাৰ দীঘল জখলা এডাল এনেকৈ জখলা এডাল এইখিনি মাটি হয় এইখিনি মাটি এৰিয়া ইয়াত এনেকৈ জখলা এডাল কিমান দীঘল আছে জখলাডাল 20 মিটাৰ দীঘল জখলা এডাল আছে এই জখলাডাল এনেকৈ এইটো একচুৱেলি জখলা হয় এনেকৈ জখলাডাল আওজাই থোৱা আছে এই মাটিৰ সৈতে কিমান ডিগ্ৰী কোণ কৰি আছে 30 ডিগ্ৰী কোণ কৰি আছে 30 ডিগ্ৰী কোণ কৰি আছে মাটিৰ সৈতে এইটো মাটি হয় আৰু এইটো দেৱাল হয় এই দেৱালখনৰ লগত এই জখলাডালে 30 ডিগ্ৰী কোণ কৰি আছে এতিয়া জখলাডালে দেৱালখনত স্পৰ্শ কৰা বিন্দুটোৰ উচ্চতা হৈছে তাৰমানে এই জখলাখনে এই দেৱালখনত ক'ত স্পৰ্শ কৰি আছে ইয়াত স্পৰ্শ কৰি আছে এই বিন্দুটোৰ উচ্চতা মানে মাটিৰ পৰা এই বিন্দুটো কিমান ওপৰত আছে তাকে আমি উলিয়াব লাগে গতিকে এইটো দেৱালখন যিহেতু সদায় চিধা থাকে গতিকে এইটো উলম্ব থাকে দেৱালখন গতিকে এইটো আমি 90 ডিগ্ৰী কোণ হয় আৰু এইটো এটা ত্ৰিভুজ কি ত্ৰিভুজ হৈ আছে এইটো এটা সমকোণী ত্ৰিভুজ হৈ আছে দেৱাল কেতিয়াও বেকা বেকি নাথাকে দেৱাল সদায় পোন চিধা চিধা থাকে গতিকে এইটো মাটিৰ লগত 90 ডিগ্ৰী কোণ উৎপন্ন কৰিছে সেইবাবে এই ডায়েগ্ৰামটো এটা সমকোণী ত্ৰিভুজ হয় এইটো এটা কি ত্ৰিভুজ হয় সমকোণী ত্ৰিভুজ এতিয়া ইয়াতে ত্ৰিকোণমিতিৰ আমি সহায় ল'ব লাগিব এই যি কোণটো আমাৰ
এই 30 ডিগ্ৰী কোণৰ যদি আমি 30 ডিগ্ৰী কোণৰ এগেইনষ্টত আমাৰ এইটো হৈ আছে, এই দেৱালখন হৈ আছে, এইটো হৈছে লম্ব। লম্ব মানে পাৰপেণ্ডিকুলাৰ, এইটোক আমি পি বুলি কয়, পাৰপেণ্ডিকুলাৰ। আৰু আমাৰ এই জখলাডালে অতিভুজৰ কাম কৰে, আৰু অতিভুজক আমাক হাইপটেনিউজ বা এইচ বুলি কোৱা হয়। এতিয়া আমি যদি এই 30 ডিগ্ৰী কোণটোৰ আমি যদি সাইন ৰেচিঅ' লওঁ, ত্ৰিকোণমিতিৰ সাইন যদি লওঁ, সাইন অফ 30 ডিগ্ৰী, সাইন অফ 30 ডিগ্ৰী, সাইন অফ 30 ডিগ্ৰী কেনেকৈ ওলায়? পি বাই এইচ, পাৰপেণ্ডিকুলাৰ বাই হাইপটেনিউজ। এতিয়া পাৰপেণ্ডিকুলাৰটোক আমি উলিয়াব লাগে। সাইন 30ৰ ভেলু হৈছে আমাৰ হাফ, সাইন 30ৰ ভেলু হৈছে হাফ। আমি এই পাৰপেণ্ডিকুলাৰ পিৰ ভেলুটো আমি উলিয়াব লাগে। হাইপটেনিউজ মানে এই অতিভুজডাল, মানে এই জখলাডাল কিমান দীঘল আছে? 20 মিটাৰ, গতিকে তাৰ ঠাইত আমি 20 লিখিলোঁ। এতিয়া আমি পাৰপেণ্ডিকুলাৰ মানে পিৰ ভেলুটো কিমান হ'ব? 2য়ে 20ক 10 বাৰ যায়, তাৰমানে পি ইকুৱেল কিমান হ'ল? 10 মিটাৰ। অৰ্থাৎ জখলা এই বিন্দুটো মাটিৰ পৰা 10 মিটাৰ উচ্চতাত আছে, মাটিৰ পৰা 10 মিটাৰ উচ্চতাত আছে, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 10 মিটাৰ। নেক্সট, এটা চকা 1000 পাক ঘূৰোতে অতিক্ৰম কৰা দূৰত্বটো হৈছে 22 কিলোমিটাৰ। চকাটোৰ ব্যাসাৰ্ধ হ'ল, এতিয়া এটা চকা, সাপোজ এইটো এটা চকা হয়, এই চকাটোৰ সম্পূৰ্ণ এক পাকক কি বুলি কোৱা হয়? গোটেই সম্পূৰ্ণ এইডোখৰ পৰা যদি আৰম্ভ কৰিলোঁ আমি, এইখিনিৰ পৰা আৰম্ভ কৰি একদম আকৌ সেই একেটা ঠাইতে আহিলোঁ, গতিকে সেই চকাৰ সম্পূৰ্ণ এটা পাকক পৰিধি বুলি কোৱা হয়। চকাটো যিহেতু বৃত্ত, চকা যিহেতু বৃত্তাকাৰ, গতিকে বৃত্তৰ পৰিধি বা পৰিসীমা কেনেকৈ বোলে ফৰ্মুলাটো হৈছে 2πr, আৰু এই 2πr মানেই হৈছে কি? এক পাক। চকাটো যদি এক পাক ঘূৰে, তাৰ মতলব কি? চকাটোৰ পৰিধি, চকাৰ এক পাকে কি বুজায়? চকাটোৰ পৰিধি বা পৰিসীমা বুজায়। গতিকে চকাৰ পৰিধি সূত্ৰটো হৈছে 2πr, গতিকে চকাটো কিমান পাক গৈছে? 1000 পাক ঘূৰোতে, গতিকে এক পাকত যদি 2πr হয়, 2πr মানে পৰিধি, এক পাক মানে হৈছে পৰিধি বা পৰিসীমা। যদি এক পাকত 2πr হয়, তেতিয়াহ'লে 1000 পাকত আমি 1000টো পূৰণ কৰিব লাগিব। প্ৰশ্নত আমাক 1000 পাক দিছে, 1000 পাক ঘূৰোতে কিমান গৈছে, গতিকে কিমান গৈছে 1000 পাক ঘূৰোতে? দিয়ে দিছে 22 কিলোমিটাৰ গৈছে। কিমান গৈছে? 22 কিলোমিটাৰ। 22 হ'ব 22 কিলোমিটাৰ। 22 কিলোমিটাৰ, 22 কিলোমিটাৰ। কিলোমিটাৰ নিলিখি আমি কিলোমিটাৰৰ ঠাইত আমি 1000 পূৰণ কৰি দিম, তেতিয়া এইটো মিটাৰ হৈ যাব। যিহেতু আমাক উত্তৰবিলাক মিটাৰত আছে, অপশ্যনত মিটাৰ 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 আছে, গতিকে 22 কিলোমিটাৰ বুলি লিখিলোঁ, 22 কিলোমিটাৰ বুলি নিলিখোঁ, 22 পূৰণ 1000, যিহেতু 1 কিলোমিটাৰত 1000 হয়, গতিকে 1000 পূৰণ কৰি এইটো মিটাৰলৈ কনভাৰ্ট কৰি ল'লোঁ। সেইটো আমাক দিয়া আছে। এতিয়া দুই চাইডে আমাৰ 1000 কেঞ্চেল গ'ল। ইয়াত আমি ভেলুবিলাক পুট কৰিম। 2 পূৰণ পাইৰ মান আমি জানো 7/22, পূৰণ r ইজুকেল 22 থাকিল। ঠিক আকৌ এতিয়া 22 আৰু 22 কেঞ্চেল গ'ল, থাকিল কি? আমাৰ r থাকিব এইফালে, এই 7টো যাব ওপৰলৈ, আৰু এই 2টো আহিব তলত, তাৰমানে 3.5 মিটাৰ। ইয়াত আমি অলৰেডি মিটাৰলৈ আমি কনভাৰ্ট কৰি লৈছিলোঁ, গতিকে এইটো 3.5 মিটাৰ। তাৰমানে ব্যাসাৰ্ধ, চকাটোৰ ব্যাসাৰ্ধ হৈছে কিমান? 3.5 মিটাৰ। অপশ্যন কোনটো শুদ্ধ উত্তৰ? অপশ্যন ডি শুদ্ধ উত্তৰ। নেক্সট, 10 গৰাকী শিক্ষক থকা এখন বিদ্যালয়ত এজন শিক্ষকে অৱসৰ গ্ৰহণ কৰে, আৰু লগে লগে 25 বছৰ বয়সৰ আন এজন শিক্ষকে বিদ্যালয়ত যোগদান কৰে। ফলস্বৰূপে শিক্ষকসকল গড় বয়স 3 হ্ৰাস পায়। আগতে গড় বয়স বেছি আছিল, এতিয়া বেছি বয়সীয়া শিক্ষক এজন অৱসৰ গ্ৰহণ কৰিছে, আৰু কম বয়সীয়া শিক্ষক এজন যদি সোমায়, সেই কম বয়সীয়া জনৰ বয়স কমি যোৱাৰ লগে লগে গোটেই শিক্ষকসকলৰো গড় বয়স কিমান হ্ৰাস পায়? 3 হ্ৰাস পায় বুলি কৈছে। এতিয়া অৱসৰ গ্ৰহণ কৰা শিক্ষকজনৰ বয়স হৈছে, এতিয়া এইটো আমি এটা শ্বৰ্ট মেথডৰ সহায়ত কৰিম। এনেকুৱা ক্ষেত্ৰত যেতিয়া এটা টিমত কাৰোবাৰ যদি আমি এভাৰেজ উলিয়াই থৈছোঁ অলৰেডি,
সেইটো টিমৰ পৰা যদি এজন ওলাই যায় আৰু নতুন মেম্বাৰ এজন আহে তেতিয়া গড় বয়সৰ তাৰতম্য দেখা পোৱা যায়। হয়তো গড় বয়স বাঢ়ি যাব পাৰে, গড় বয়স কমি যাব পাৰে। যিহেতু ইয়াত কম বয়সীয়া টিচাৰ এজন সোমাইছে, গতিকে সেইকাৰণে গোটেই টিমটোৰে বয়স কমি গৈছে। এতিয়া নতুন যি মেম্বাৰ আহিছে, নিউ মেম্বাৰ বুলি লিখিম আমি, নিউ মেম্বাৰ সোমোৱা যিজন নিউ মেম্বাৰ সোমাইছে, নিউ টিচাৰ সোমাইছে, তেওঁৰ বয়সটো আমি কেনেকৈ পাম? অল্ড মেম্বাৰ যিজন যাব, তাৰমানে আউটগয়িং, যিজন ওলাই গ'ল, তেওঁৰ পৰা আমি কি মাইনাছ কৰিম? এই যি আমাৰ কিমান হ্ৰাস পাই গৈছিল গড় বয়স, 3 হ্ৰাস পাইছিল, গতিকে 3 পূৰণ কৰিম কাৰ লগত? টোটেল মেম্বাৰ কেইজন আছিল? 10 গৰাকী আছিল। 10 পূৰণ কৰিম। এই সূত্ৰটোৰ সহায়ত আমি খুব কম সময়তে এই প্ৰশ্নটো আমি উলিয়াই ল'ব পাৰিম। গতিকে আমি নিউ মেম্বাৰজনৰ আমাৰ কিমান বয়সীয়া সোমাইছে? 25। নিউ মেম্বাৰ কিমান বছৰীয়া সোমাইছে? 25 বছৰীয়া মেম্বাৰ সোমাইছে। গতিকে আমাৰ পুৰণা মেম্বাৰ যিজন আছিল, অৱসৰপ্ৰাপ্ত যিজন শিক্ষক, সেই শিক্ষকজনৰ আমি উলিয়াব লাগিব। মাইনাছ 3 দুগুণ এইটো কৰিলে কিমান হ'ব? 30। গতিকে এই অল্ড মেম্বাৰটো আমি ইয়াতে যদি ৰাখি দিওঁ, তাৰমানে অল্ড মেম্বাৰ, ডেট মিনছ মানে কোন? অল্ড মেম্বাৰ মানে কোন? অৱসৰপ্ৰাপ্ত শিক্ষকজন। সেইজন কেনেকৈ ওলাব? এই 25 লগত 25 অলৰেডি আছে এইফালে, ইফালৰ পৰা কোন আহিব? -32 ইফালে গ'লে +30 আহিব। ডেট মিনছ 55। যিজন অৱসৰপ্ৰাপ্ত টিচাৰ, তেওঁৰ বয়সটো হৈছে 55 বছৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 55 ইয়াৰ্ছ। নেক্সট, 720 গৰাকী বিদ্যাৰ্থী থকা এখন বিদ্যালয়ত ল'ৰা ছোৱালীৰ সংখ্যাৰ অনুপাত হৈছে 7:5। অনুপাতটো 1:1 হ'বলৈ অতিৰিক্ত কিমান গৰাকী ছোৱালীৰ নামভৰ্তি হ'ব লাগিব? এতিয়া আমাক দিয়া আছে, ৰেচিঅ'টো কিমান দিয়া আছে? 7:5 দিয়া আছে। আৰু টোটেল আমাৰ ল'ৰা ছোৱালী কিমান আছে? 420 আছে। এতিয়া আমাৰ অনুপাতটো কিমান হ'ব লাগিব? 1:1 হ'ব লাগিব। 1:1 হ'ব লাগিব। তেতিয়াহ'লে অতিৰিক্ত কিমান ছোৱালী সোমাব লাগিব? নামভৰ্তি আৰু কৰিব লাগিব, তেতিয়া ৰেচিঅ'টো 1:1 হ'ব। এতিয়া বইজ আছে, কিমান আছে? বইজ হৈ আছে 7 আৰু গাৰ্লছ হৈ আছে 5 হৈ আছে। এতিয়া ছোৱালী কমি আছে। এতিয়া কিমান কমি আছে? ইয়াত যদি বইজ যদি 7 হয়, ছোৱালী গাৰ্লছ কিমান হৈছে? 5 হৈছে। কিমান কমি আছে? 2 কমি আছে। গতিকে আমি 2 যোগ কৰিব লাগিব। এক্সট্ৰা কিমান ছোৱালী আনিব লাগিব? 7 কৰিবলৈ হ'লে 5ৰ লগত কিমান আহিব লাগিব? 7 মানে 1:1। তাৰমানে আমাক আগতে দিয়া আছে 7:5 দিয়া আছিলে, এতিয়া আমি 7 কি কৰিম? 7:7 কৰিম। 7:7 মানে হৈছে 1:1। 7:7 মানে হৈছে 1:1। গতিকে আমি 7:5ৰ পৰা 7:7 কৰিব হ'লে ইয়াত আমি ছোৱালী কিমান যোগ কৰিব লাগিব? 2 যোগ কৰিব লাগিব। তেতিয়াহে 5 2 7 হ'ব। এতিয়া আমাক এই 420 যে দিয়া আছিল, এই 420টো টোটেল কিমান? 7 আৰু 5 অনুপাত মানে 12। 12ৰ ভেলুটোৱে দিয়া আছিলে আমাৰ 420। আমি উলিয়াব লাগে কাৰ ভেলুটো? এই যে 2 যোগ কৰিলোঁ, অতিৰিক্ত 2 যোগ কৰিলোঁ, সেই 2টো আমি উলিয়াব লাগিব। সেইটো কাৰণে 2 পূৰণ কৰিলোঁ আমি। গতিকে কিমান হ'ব? 2য়ে 12 কেইবাৰ যাব? 6 বাৰ যাব। 6য়ে 42 কেইবাৰ যাব? 70 বাৰ যাব। সৰি, একচুৱেলি এইটো 420 নহয়, এইটো আছিলে আপোনাৰ 720 আছিল। 720 দিছিল প্ৰশ্নটো। এইটো ৰং হ'ল, 720 দিছিল প্ৰশ্নটো। অলপ চাওঁতে অলপ প্ৰব্লেম হ'ল মোৰ। 720 দিয়া আছিল, গতিকে 2য়ে 12ক 6 বাৰ যায়। 6য়ে 12 কেইবাৰ যাব? 720ক 6ৰে যদি 720ক কাটো, 6 গুণ 6, 6 2গুণ 12, 120 বাৰ যাব। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 120 জন অতিৰিক্ত ছোৱালী। শ্যামে 1 টকা আৰু 50 পইচাৰ কিছুমান মুদ্ৰা 2:3 অনুপাতত মুঠ 35 টকা সাঁচি থৈছিল। ইয়াৰ 50 পইচা মুদ্ৰাৰ সংখ্যা কিমান? আমাৰ 1 টকাৰ
আৰু ইফালে কিমান আছে অনুপাত কিমান আছে ইফালে 50 পইচা কি অনুপাতত আছে 2:3 অনুপাতত আছে 2 কিমান অনুপাতত আছে 3 অনুপাতত আছে এটকাটো হৈছে 2 আৰু 50 পইচা আছে তিনিটা তাৰমানে এটকা দুটা আছে তাৰ এগেইনষ্টত 50 পইচা তিনিটা আছে এইটো অনুপাতত আছে টোটেল গতিকে আমি যদি এইটো কৰি দিওঁ কিমান পইচা হ'ব টোটেলটো আমাৰ 2 টকা মানে আমাৰ 200 পইচা আৰু ইফালে 50 পইচা মানে তিনিটা হ'লে 150 পইচা যদি প্লাছ কৰি দিওঁ কিমান হ'ব 350 পইচা হ'ল এতিয়া সেই আমাৰ টোটেল আমাৰ আছিল 35 টকা টোটেল কিমান আছিল 35 টকা 35 টকাক আমি এই 350 পইচাৰে ডিভাইড কৰিম 350 পইচাৰে ডিভাইড কৰিম তাৰ লগত আমি কি ইনটু কৰিম আমাক লাগে কি কাৰ লাগে 50 পইচাৰ মুদ্ৰা 50 পইচা মুদ্ৰাৰ কেইটা আছে গতিকে আমি 3ৰে ডিভাইড ইনটু কৰি দিম 50 পইচাৰ যেহেতু অনুপাতটো 3 হয় গতিকে আমি 3ৰে ইনটু কৰি দিম এটো যদি কৰো 35 টকা মানে 3500 পইচা যেহেতু তলত পইচা আছে ওপৰতো পইচাই হ'ব 35 টকা মানে 3500 পইচা আৰু তলত আছে 350 এটা পইচা পইচা হৈ গ'ল দুইটাও মিলি গ'ল আৰু ইফালে আছে পূৰণ 3 এইটো 0 0 কেনসেল গ'ল 35ক এবাৰ যায় আৰু লগতে এই 0 এটা আছে যে 0 মানে 3 আৰু 10 ইফালে পূৰণ কৰিলে কিমান হ'ব 30 তাৰমানে 50 পইচা মুদ্ৰা সংখ্যা কেইটা আছে 30টা আছে অপচন সি শুদ্ধ উত্তৰ নেক্সট প্ৰদত্ত পাই চিত্ৰৰ এটা কোম্পানীৰ কোনো এক বৰ্ষৰ ব্যয়ৰ পৰিমাণ বিভাজিত ৰূপত দৰ্শাইছে চিত্ৰটোত টেক্স খণ্ডই সৃষ্টি কৰা কোণৰ মান কিমান এটা ইয়াতে তলত এটা পাই চিত্ৰ দিয়া আছে এনেকুৱা চিত্ৰবিলাক পাই চিত্ৰ বুলি কয় পাই চিত্ৰত এই কেন্দ্ৰত এইটো বৃত্তটোৰ কেন্দ্ৰ হয় এই কেন্দ্ৰত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰে এইখিনি গোটেই কমপ্লিট এই ৰাউণ্ড কোণটোত সদায় 360 ডিগ্ৰী কোণ উৎপন্ন কৰে 360 ডিগ্ৰী কোণ উৎপন্ন কৰে কেন্দ্ৰত বৃত্তৰ কেন্দ্ৰত সদায় 300 এটা বৃত্ত যেহেতু তাৰ কেন্দ্ৰত সদায় 360 ডিগ্ৰী কোণ উৎপন্ন কৰে এতিয়া আমি সেই 360টোকে আমি ভগাব লাগিব কিহত টেক্সত এইচআৰত ট্ৰেইনিঙত ইলেক্ট্ৰিচিটিত ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ট্ৰেভেলত কুৱেশ্যনত দিছে টেক্স খণ্ডই সৃষ্টি কৰা কোণৰ মান টেক্স খণ্ডই সৃষ্টি কৰা কোণৰ মান কিমান টেক্স খণ্ডত কিমান আছে টেক্স খণ্ডত 450 আছে টেক্স খণ্ডত কিমান আছে 450 এতিয়া এই আমাৰ যি আমাৰ 360 আমাৰ টোটেল এই ডিগ্ৰী কিমান থাকে 360 360টো যদি টোটেল হয় তেনেহ'লে আমি এই ব্যয়বিলাক সিহঁতৰ এক্সপেণ্ডিচাৰবিলাক কিমান আছে টোটেল প্লাছ কৰি চাওঁ 500 আৰু 400 এইবিলাক আমি প্লাছ কৰি চাওঁ এবাৰ 500 450 নেক্সট আছে 200 নেক্সট আছে 50 again next 400 450 250 400 again electricity 250 তাৰপিছত আছে ট্ৰেইনিং 150 এইফালে আছে HR ললো এইটো এইকেইটা যদি আমি প্লাছ কৰোঁ 0 0 0 0 0 5 5 5 5 20 20 শূন্য কৰিলে 2 2 5 7 7 4 11 12 13 13 4 17 17 19 19 20 তাৰমানে 2000 টোটেল এইবিলাক আমাৰ এক্সপেণ্ডিচাৰ আছে 2000 আৰু সেই 2000টোৱে হৈছে 360ৰ ভেলু আমাৰ যে গোটেই চেণ্টাৰত আমাৰ টোটেল মিলি কিমান হয় 360 ডিগ্ৰী হয় 360ৰ ভেলুটো কাৰ লগত ইকুইভেলেণ্ট 2000ৰ লগত সমান হয় এতিয়া আমি উলিয়াম কাৰ টেক্স খণ্ডই কিমান ল'ব এতিয়া সেইটো উলিয়াম টেক্স খণ্ডত কিমান আছে 450 গতিকে আমি 450টো পূৰণ কৰিম এতিয়া আমি এইটো কেনসেল যোৱাম 0 এইটো 0 কেনসেল এই 0ৰ লগত এই 0 কেনসেল 4 কাটিম 4 5 গুণ 20 4 9 গুণ 36 5 কাটিম 45ক 5 9 গুণ 45 থাকিল কিমান 9 9 গুণ 81 তাৰমানে 81 ডিগ্ৰী এক্সে লৈছে এক্সে কিমান স্পেচ লৈ আছে 81 ডিগ্ৰী লৈ আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 81 ডিগ্ৰী নেক্সট √20 into 45 plus √0.04 plus √0.64 মান হৈছে কিমান এতিয়া আমাক √20 আৰু 45 plus √0.04
প্লাছ ৰুট অভাৰ 0.64 20 আৰু 45 পূৰণ কৰিলে কিমান হয় 2 45 90 900 হয় প্লাছ এইটো আকৌ পৰা লিখি লওঁ 900ৰ বৰ্গমূল কিমান 30 30 পূৰণ কৰিলে 90 হয় প্লাছ এইটো 4ৰ বৰ্গমূল কিমান 2 এই পইণ্ট কেইটাৰ আগত আছে দুটাৰ আগত আছে 4 আৰু 0ৰ আগত দুটাৰ আগত আছে গতিকে পইণ্ট এটাৰ আগত হ'ব 2ৰ আগতে হ'ব ঠিক একেদৰে ইয়াতো পইণ্ট কেইটাৰ আগত আছে দুটাৰ আগত আছে গতিকে ইয়াত 64ৰ বৰ্গমূল কিমান হৈছে 8 যেহেতু বৰ্গ ইয়াত দুটাৰ আগত আছে বৰ্গমূলত এটাৰ আগত থাকিব তাৰমানে এইটো 0.2 এইটো 0.8 এইকেইটাকে যদি আমি প্লাছ কৰি দিওঁ কিমান ল'ব ভেলুটো 0.2 আৰু 0.8 যোগ কৰিলে 1 হয় আৰু এইফালে 30 আৰু 1 পূৰণ কৰিলে কিমান হ'ব 31 এইটো যদি আমি ভাৰ্টিকেলি পূৰণ কৰোঁ কেনেকৈ হ'ব 30.0 তাৰপিছত 0.2 আৰু 0.8 এতিয়া তুমি যোগ কৰোঁ 8 10 নকৰিলে 1 এইটো 1 ইয়াত আহি গ'ল 3 31.0 ডেট মিনছ 31 আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 31 নেক্সট যদি x by y is equal to 2/3 তেন্তে 2x plus 5y by 3x minus 5y plus 6x plus 4y by 6x minus y ৰ মান কিমান আচ্ছা আমাক কিমান দিয়া আছে x by y is equal to 2/3 দিয়া আছে আমাক তাৰ মানে কি ইয়াৰ মিনিংটো কি ক্ৰছ যদি পূৰণ কৰোঁ 3x is equal কিমান হ'ব 2y 3x is equal কিমান হ'ব 2y ক্ৰছ পূৰণ কৰিলোঁ 3x is equal to 2y এতিয়া আমি কি কৰিম আমাক যি দিয়া আছিলে আমাক ভেলুটো কি দিয়া আছিলে আমাক 3x plus 5y by 3x minus 5y plus 6x plus 4y by 6x minus y এইটো আমাক দিয়া আছিল ইয়াতে আমি এতিয়া কি কৰিম ভেলুবিলাক পুট কৰি দিম এই যে 3x আমি ইয়াত লিখা আছে আমাক 3x লিখা আছে সেই 3xৰ ঠাইত আমি এইটো 3xৰ ঠাইত আমি কি লিখিম 2y লিখিম 3xৰ ঠাইত কি লিখিম 2y লিখিম প্লাছ এইফালে কিমান আছে 5y ঠিক একেদৰে তলত 3xৰ ঠাইত 2y লিখিলোঁ এইফালে মাইনাছ 5y প্লাছ এইফালে আমাৰ 6টোক আমি কি বুলি লিখিব পাৰোঁ 2 পূৰণ আমি এইফালে লিখি লওঁ 6x মানেনো কি 6x মানে 2 পূৰণ 3x গতিকে 2 3 গুণ 6 6xটো আমি কি লিখিব পাৰোঁ 2 পূৰণ 3x আকৌ 2টোক 2 ভাগে লিখিলোঁ 3x মানে আমি 3x মানে 2y 3xৰ ঠাইত আমি 2y লিখিম তাৰমানে 4y 2 2 গুণ 4x তাৰমানে 6x মানে 4y এই 6xৰ ঠাইত আমি 4y লিখিম প্লাছ এইফালে অলৰেডি 4y এটা আছে ঠিক একেদৰে এইফালে 6x মানে 4y minus y আছে এইটো যদি আমি কৰোঁ কি হ'ব 7y আৰু তলত আছে কিমান মাইনাছ 3y হ'ব 2y পৰা 5y গ'লে মাইনাছ 3y থাকে প্লাছ 4y পৰা যদি y যায় কিমান থাকিব 3y থাকিব ঠিক একেদৰে এইফালে 4y এইফালে 4y কিমান হ'ব 8y হ'ব এতিয়া আমাৰ y কেঞ্চেল গ'ল y কেঞ্চেল গ'ল এতিয়া তলত 3 3 যিহেতু মিলি আছে তলত ইয়াত 3 এইফালে 3 আছে মিলি আছে গতিকে 3 3 লগাব হ'লে 3 হ'ব ওপৰত এইটো -7 হৈ যাব এই মাইনাছ চিনটো ওপৰত যাব -7 হ'ব প্লাছ ঠিক একেদৰে এইফালে ওপৰত কি আছে 8 আছে তলত 3 হ'ল 8ৰ পৰা 7 গ'লে কিমান থাকে 1 থাকে 1/3 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1/3 নেক্সট যদি কোনো 5টা ক্ৰমিক সংখ্যাৰ যোগফল 190 হয় তেন্তে আটাইতকৈ সৰু সংখ্যাটো হ'ব 5টা ক্ৰমিক সংখ্যা আমি ধৰি লওঁ x আটাইতকৈ সৰুটো কি ধৰি ল'লোঁ সৰু এইটো আটাইতকৈ সৰুটো আমি x বুলি ধৰি ল'লোঁ তাতকৈ ডাঙৰটো কি হয় x plus 1 হয় তাতকৈ ডাঙৰটো কিমান হ'ব x plus 2 হ'ব তাতকৈ ডাঙৰটো কিমান হ'ব ক্ৰমিক x plus 3 কেইটা হ'লে 1 2 3 4টা তাতকৈ ডাঙৰটো হ'ব x plus 4 এইকেইটাক আমি যদি যোগ কৰোঁ যোগফল কিমান হয় 190 এইকেইটাক আমি যোগ কৰিব লাগিব এইটো যোগ এই 5টা সংখ্যাক আমি যদি যোগ কৰোঁ 190 হয় এতিয়া আমি যোগ কৰিলে কিমান হ'ব x 3টা 4টা 5টা x আছে 5x প্লাছ এইকেইটা আমি যোগ কৰোঁ 1 1 2 3 3 3 6 6 4 10 5x plus 10 মানে 190 হ'ল তাৰ মতলব 5x মানে কিমান হ'ল 180 হ'ব এই 10টো আহিলে এইফালে বিয়োগ হৈ যাব 180 হ'ব তাৰমানে x মানে 180/5
তাৰ মানে কিমান 5 18 কেইবাৰ যায় 5 এগুণ 5 5 2 10 5 3 15 18 হলে মানে 15 বাৰ 3 বাৰ যাব 5 3 15 কিমান বাকী থাকিল 3 বাকী থাকিল 0 3 0 30 হয় 5 6 29 তাৰমানে 5 ৰে 100 বাকী 36 বাৰ যায় গতিকে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 36 আটাইতকৈ সৰু সংখ্যা যিহেতু x আছিল x আটাইতকৈ সৰু আমি x ধৰিছিলো গতিকে সেই তাৰ মানটো কিমান হ'লে 36 গতিকে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 36 নেক্সট এটা পূৰ্ণবৰ্গ সংখ্যা পাবলৈ 2450 ৰে পূৰণ কৰিবলগীয়া ন্যূনতম সংখ্যাটো কিমান এতিয়া 2450 আমি পূৰ্ণবৰ্গ সংখ্যা বনাব লাগিব 2450 টো পূৰ্ণবৰ্গ নহয় গতিকে আমি প্ৰাইম ফেক্টৰাইজ কৰি চাম মৌলিক উৎপাদকীকৰণ কৰি চাম 2 ৰে কেইবাৰ যায় 2 গুণ 2 2 গুণ 4 2 25 50 এতিয়া 5 ৰে যাব 5 2 গুণ 10 5 4 গুণ 20 5 5 গুণ 25 এতিয়া আকৌ 5 ৰে যাব 5 4 গুণ 20 5 9 গুণ 45 আকৌ 49ক আমি 7 পূৰণ 7 বুলি ক'ব 7 আৰু 49 গতিকে ইয়াত পেয়াৰ জোৰকৈ থকা সংখ্যাবিলাক কি 7 আৰু 7 এজোৰ হৈ আছে 7 আৰু 7 এজোৰ হৈ আছে থাকিল কি 2 অকলে থাকিল গতিকে এইটোক আমি জোৰ বনাব হ'লে এটা 2 পূৰণ কৰিব লাগিব তেতিয়া এইটো জোৰ হ'ব গতিকে আমি পূৰণ কৰিবলগীয়া সংখ্যাটো হৈছে কিমান 2 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 2 গতিকে 2 পূৰণ কৰিলে মানে এইবিলাক গোটেইকেইটা পেয়াৰ হৈ যাব জোৰ হৈ যাব আৰু জোৰ হ'লেহে বৰ্গমূল মানে বৰ্গ সংখ্যা হ'ব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 2 নেক্সট যদি চেনিৰ মূল্য 20% পৰিমাণে বৃদ্ধি হয় তেনেহ'লে চেনিৰ খৰচ একে ৰাখিব হ'লে ইয়াৰ সেৱন কিমান শতাংশ হ্ৰাস কৰিব লাগে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আমি এটা শ্বৰ্ট মেথডৰ সহায়তে কৰিব পাৰোঁ যিহেতু বৃদ্ধি হৈছে কিমান মূল্য 20% বৃদ্ধি হৈছে +20 বুলি লিখিলোঁ 20% বৃদ্ধি হৈছে +20 মানে কিমান 100/20 +20 যদি আমি শতাংশত লিখোঁ কিমান হ'ব সৰি +20 অলৰেডি শতাংশত হৈ আছে 20% তাৰমানে 20% বৃদ্ধি হৈছে ইয়াক ৰেচিঅ'ত লিখিলে কিমান হ'ব 5/1 20% মানে 5/1 এইটো মনত ৰাখিব 20% মানে 20% মানে কিমান 100/20 নহয় জানো 0 0 কেঞ্চেল গ'ল 2 10 5 বাৰ যায় থাকিলে তাৰমানে 1/5 20% মানে 1/5 গতিকে আমি 20% মানে 1/5 বুলি লিখিলোঁ তাৰ লগতে আমি প্লাছ চিনটো লিখি ৰাখিলোঁ যিহেতু বৃদ্ধি হৈছে প্লাছ চিন লিখি ৰাখিলোঁ বৃদ্ধি হোৱাৰ বাবে এই প্লাছ চিনটো আমি দি থৈছোঁ এতিয়া নেক্সট আমি ইয়াত এটা আমি এনেকৈ এইটো মিৰৰ মেথড বুলি ধৰি ল'ব পাৰে আমি এটা ইয়াত আমি এনেকৈ মিৰৰ ৰাখিলোঁ সেইটো চাইডে কিন্তু আমাৰ কি চিন আহিব মাইনাছ চিন আহিব হ্ৰাস কৰিবই লাগিব এফালে যদি প্লাছ হয় এফালে মাইনাছ হ'বই লাগিব কাৰণ চেনিৰ খৰচ একে ৰাখিব লাগে খৰচ যিহেতু একে ৰাখিম তেতিয়াহ'লে সেৱন কমাবই লাগিব চেনিৰ দাম বাঢ়িছে কিন্তু আমাৰ পইচা যিহেতু আমাৰ 100 আছে আগতে যিমান আছিল এতিয়া আমি দাম বাঢ়ি যোৱাৰ বাবে চেনিৰ খৰচটো আমি খোৱাটো আমি কমাব লাগিব তেতিয়াহে আমি সেই সিমানটো দামতে আমি মেনেজ কৰিব পাৰিম গতিকে ইফালে যদি আমি প্লাছ হৈ আছে সিফালে আমি মাইনাছ দিবই লাগিব কমাবই লাগিব কিমান কমাব লাগিব 5 আৰু 1 যোগ কৰিলে মানে 6 হয় 6টো ইয়াত আহিল আৰু এতিয়া আমি ইয়াত 5 আৰু 6ৰ মাজত ডিফাৰেঞ্চ কিমান পাইছোঁ 1 পাইছোঁ সেই 1টো আমি ওপৰত লিখিম তাৰমানে -1/6 এইটো আমাৰ ৰেচিঅ'ত ওলাইছে ইয়াক যদি আমি পাৰ্চেণ্টেজত লিখোঁ তেতিয়াহ'লে কিমান হ'ব 100 হ'ব 100 পূৰণ কৰিব লাগিব 6 নিজকে কেইবাৰ যায় 3 বাৰ যায় 2 কাটিলে 2 3 গুণ 6 আৰু 2 50 100 গতিকে 50/3 এইফালে মাইনাছ চিনটো আমি ৰাখিয়ে থওঁ কিন্তু মাইনাছ চিনটোৱে মানে কমোৱা বুজায় হ্ৰাস তেতিয়াহ'লে কিমান হ'ব 3 16 48 হয় 3 16 48 আৰু এইফালে 2 বাকী থাকিল ইমান পাৰ্চেণ্ট আমি কমাব লাগে সেৱন তেতিয়া চেনিৰ খৰচটো একে থাকিব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 16 2/3% ইমান পাৰ্চেণ্ট আমি কমাব লাগিব এই মাইনাছ চিনটো এই হ্ৰাস যে কৰিব লাগে তাৰ সহায়তে আহিছে হ্ৰাসৰ কাৰণে মাইনাছ চিনটা লাগিছে নেক্সট কুৱেশ্যন নম্বৰ 86 পি কিউ আৰ এনে তিনিটা সংখ্যা যাতে পি আৰু কিউৰ লসাগু হৈছে কিউ আৰু কিউ আৰু আৰৰ লসাগু হৈছে আৰ পি কিউ আৰৰ লসাগু হৈছে কিমান এতিয়া পি আৰু কাৰ লসাগু দিছে পি আৰু কিউৰ লসাগু পি আৰু কিউৰ লসাগু কি বুলি দিছে পি আৰু কিউৰ লসাগু কিউ বুলি দিছে পি আৰু কিউৰ লসাগু কিউ বুলি দিছে কিউ এতিয়া দুটা সংখ্যাৰ যদি আমাৰ লসাগু যদি সেই সংখ্যা দুটাৰ ভিতৰতে হয় পি আৰু কিউৰ ভিতৰত লসাগু কি হৈছে কিউ
তাৰমানে এই কিউ সংখ্যাটো হৈছে দুটা সংখ্যাৰ ভিতৰত তাৰে যিকোনো এজন যদি লসাগু হয় তেতিয়াহ'লে পি সৰু হ'ব লাগিব আৰু কিউ ডাঙৰ হ'ব লাগিব, লগতে পি এ কিউক ডিভাইড যাব লাগিব। উদাহৰণস্বৰূপে আমি এতিয়া এটা এক্সাম্পল লওঁ, 2 আৰু 10। 2 আৰু 10ৰ লসাগু কিমান হয়? 10 হয়। ঠিক তেনেদৰে পি আৰু কিউৰ লসাগু যেনেকৈ কিউ হৈছিল, কিউ, এইটো মই কিউ ধৰি লৈছিলোঁ। ঠিক একেদৰে 2 আৰু 10ৰ লসাগু 10 হ'ব। ইয়াৰ অৰ্থটো কি? ইয়াৰ অৰ্থটো হৈছে কি, এটা ডাঙৰ হ'ব লাগিব, এটা সংখ্যা সৰু হ'ব লাগিব, লগতে কমপ্লিটলি হৰণ যাব লাগিব। 2য়ে 10ক হৰণ গৈ আছে, 2য়ে 10ক 5 বাৰ যায়, কমপ্লিট হৰণ যায় 10ৰে, গতিকে আমাৰ সেই সংখ্যাটোৱে ডাঙৰ সংখ্যাটোৱে হ'ব লসাগু। ঠিক একেদৰে পি আৰু কিউৰ এতিয়া ডাঙৰ হৈছে কিউ আৰু কিউ হৈছে লসাগু। তাৰপিছত কিউ আৰু আৰ, কিউ আৰু আৰৰ লসাগু কিমান দিয়া আছে? আমাক আৰ দিয়া আছে। তাৰমানে এইবাৰ আৰ ডাঙৰ হ'ব। আৰ কোন ডাঙৰ হ'ব? আৰ ডাঙৰ হ'ব। এতিয়া আমি কিউ মানে এইফালে 10 ধৰি থৈছিলোঁ, এটা উদাহৰণ লগতে দিয়ে যাওঁ, 10, কিউ মানে 10 বুলি ধৰি থৈছিলোঁ, 10, আৰু এইফালে আৰৰ ঠাইত আমি 20 লৈ লওঁ। 10 আৰু 20ৰ লসাগু 20 হয়, যেনেকৈ কিউ আৰু আৰৰ লসাগু আৰ হয়, 10 আৰু 20ৰ লসাগু 20 হয়। এতিয়া আমাক গোটেই পি কিউ আৰৰ লসাগু কিমান সুধিছে? পি কিউ আৰৰ লসাগু কিমান সুধিছে? এতিয়া আমাৰ যদি চাওঁ 2, 10 আৰু 20, 2, 10 আৰু 20ৰ লসাগু কিমান? এই ডাঙৰ সংখ্যাটোৱে হ'ব 20, যিহেতু 2ৰে 20ক হৰণ যায়, 10ৰেও 20ক হৰণ যায়, গতিকে ডাঙৰ সংখ্যাটোৱে হ'ব লসাগু। গতিকে ইয়াত ডাঙৰ সংখ্যাটো কি আছিল? আৰ আছিল, গতিকে আৰে হ'ব লসাগু। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, আৰ। নেক্সট কুৱেশ্যন, 20 মিটাৰ পাৰ ছেকেণ্ড সুষম গতিবেগত চলি থকা 100 মিটাৰ দৈৰ্ঘ্যৰ এখন ৰেলগাড়ী 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন দলং পাৰ হওঁতে ৰেলগাড়ীখনক কিমান সময় প্ৰয়োজন হয়? এতিয়া এইটো হৈছে ট্ৰেইন ৰিলেটেড প্ৰব্লেমছ। ট্ৰেইনৰ কনচেপ্টবিলাক কেনেকুৱা ধৰণৰ? 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন দলং পাৰ হৈ যাওঁতে দলংখনৰ দৈৰ্ঘ্যটো, ইয়াত টোটেল দূৰত্বটো কেনেকৈ উলিয়াম আমি? টোটেল ডিষ্টেঞ্চ, যিমানখিনি ডিষ্টেঞ্চ আছে টোটেল ডিষ্টেঞ্চটো কি হ'ব? দলঙৰ দৈৰ্ঘ্য যোগ ট্ৰেইনৰ দৈৰ্ঘ্য। দলঙৰ দৈৰ্ঘ্য আৰু ট্ৰেইনৰ দৈৰ্ঘ্য আমি যোগ কৰিলে আমি টোটেল দূৰত্বটো ওলাব। যিহেতু দলংখন কমপ্লিট পাৰ হৈ যায় ট্ৰেইনখন, তেতিয়াহ'লে ট্ৰেইনখন কমপ্লিট ওলাই যাব, যিহেতু দলঙৰ পৰা। দলংখন এনেকৈ থাকিব নহয়, দলঙৰ পাৰেদি পাৰ হৈ ট্ৰেইনখন এনেদৰে আহি এইফালে ট্ৰেইনখন কমপ্লিট পাৰ হৈ যাব। গতিকে কমপ্লিট পাৰ হৈ যোৱালৈকে, আধা পাৰ হ'লেও নহ'ব, তাৰমানে কমপ্লিট পাৰ হৈ যোৱালৈকে এইখিনি ট্ৰেইনটো যদি কমপ্লিট ওলাই যায়, এইডোখৰ যদি ট্ৰেইন হয়, এই ট্ৰেইনটো আৰু এইফালে এই দলঙৰ দৈৰ্ঘ্যটো, এইটো দলং হয়, এই দলঙৰ দৈৰ্ঘ্য আৰু এই ট্ৰেইনৰ দৈৰ্ঘ্য প্লাছ হৈ যাব লাগিব। কি কৰিব লাগিব? প্লাছ। গতিকে ট্ৰেইনৰ দৈৰ্ঘ্যটো আমাৰ দিয়া আছে 100 মিটাৰ, আৰু এইফালে দলঙৰ দৈৰ্ঘ্য কিমান দিয়া আছে? 1 কিলোমিটাৰ। 1 কিলোমিটাৰ মানে 1000 মিটাৰ। তাৰমানে আমাৰ টোটেল দৈৰ্ঘ্যটো ডিষ্টেঞ্চটো ট্ৰেইন আৰু দলং মিলাই কিমান হ'ল? 1000 মানে কিমান? 1100 মিটাৰ হ'ল। কিমান মিটাৰ হ'ল? টোটেল ডিষ্টেঞ্চটো 1100 মিটাৰ। আৰু আমাৰ স্পীড, ট্ৰেইনৰ স্পীডটো কিমান দিয়া আছে? 20 মিটাৰ পাৰ ছেকেণ্ড। এইটো আমাৰ স্পীড দিয়া আছে। গতিকে আমাৰ টাইমটো লাগে, কিমান টাইমত গোটেই কমপ্লিট ট্ৰেইনখন দলংখন ক্ৰছ কৰিলে। আমাৰ টাইম, সময় কেনেকৈ ওলায়? সময় ওলোৱা ফৰ্মুলাটো হৈছে, যদি দূৰত্ব স্পীড ইজ ইকুৱেল ডিষ্টেঞ্চ বাই টাইম, তেতিয়াহ'লে টাইম কেনেকৈ ওলাব? ডিষ্টেঞ্চ ডিভাইডেড বাই স্পীড। তাৰমানে ডিষ্টেঞ্চটো আমাৰ আছে 1100 আছে, আৰু স্পীড আছে আমাৰ 20। 2য়ে 0 কেঞ্চেল গ'ল, 2য়ে 110, 55 বাৰ যায়, 55 ছেকেণ্ড, ইমান সময় ছেকেণ্ড লাগিব। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 55 ছেকেণ্ড। নেক্সট, 0.037 বাৰ, এই ওপৰৰ 8ডাল বাৰ, তাৰ ভগ্নাংশ ৰূপটো আমি উলিয়াব লাগে। এতিয়া আমি 0.037
7 ইকুৱেল আমি x বুলি ধৰি ল'ম 0.0 এই 37 ওপৰত বাৰ থকা মতলবটো কি 37 37 37 37 এনেকে গৈ থাকিব এই আঁচডালৰ অৰ্থ সেয়াই ইজ ইকুৱেল টু ইফালে আমি কি লিখিম x লিখিম x এতিয়া আমি পইণ্ট আমি প্ৰথমতে এঘৰ পিছুৱাম এই জিৰ'টো আমাৰ আগুৱাই আছে আমি এই জিৰ'টোক উঠাই দিবৰ কাৰণে আমি পইণ্ট এঘৰ পিছুৱাম তেতিয়া আমি এই পইণ্টটো যদি ইয়াত আহি যায় কি হ'ব 0.3737 পইণ্ট মাত্ৰ এঘৰে পিছুৱাইছিলোঁ কিমান পিছুৱাইছোঁ এঘৰ পইণ্ট মাত্ৰ পিছুৱাইছোঁ গতিকে এঘৰ পিছুৱালে এইফালে আমি 10 পূৰণ কৰিব লাগিব 10x হ'ব যিহেতু ইয়াত পইণ্ট এঘৰ আগত আছিল জিৰ'ৰ আগত আছিল গতিকে এই পইণ্টটো আমি এই জিৰ'ৰ পিছত ইয়াত লৈ আহিলোঁ এইখিনি পজিশ্যনত আমি পইণ্টটো লৈ আহিলোঁ গতিকে এইটো আমাৰ কি হ'ল 0.37 এইটো হ'ল এতিয়া নেক্সট আমি কি কৰিম নেক্সট আমি আকৌ পইণ্ট দুঘৰ পিছুৱাম তাৰমানে ইয়াত এইডোখৰত লৈ আহিম পইণ্টটো আমি ইমানটো পজিশ্যনত পইণ্টটো লৈ আহিম তেতিয়া আমাৰ কিমান হ'ব 37.37 এনেকৈ ওলাই গৈ থাকিব এতিয়া আমি পইণ্ট যদি দুঘৰ পিছুৱালোঁ তেতিয়াহ'লে কি হয় পইণ্ট দুঘৰ পিছুৱালে আমি এইফালে আমি 100 পূৰণ কৰিব লাগিব দুঘৰ পিছুৱালে দুটা শূন্য তাৰমানে আকৌ আহিব লাগিব এইফালে আৰু অলৰেডি আগৰ পৰা কিমান আছিল 10 আছিল 10x এতিয়া 37 প্লাছ এইটোক যদি আমি ভাঙি দিওঁ 37 প্লাছ 0.37 এনেদৰে লিখিব পাৰোঁ ইজুকেল এইটো আমাৰ 1000 হ'ব 100 আৰু 10 পূৰণ কৰিলে 1000 হ'ব এতিয়া আমি 37 প্লাছ কৰি যদি উলিয়াই দিলোঁ এই 37টোক আমি উলিয়াই দিলোঁ এইফালে 37 লিখিলোঁ প্লাছ এইফালে বাকী থকাখিনি আমি এইফালে লিখিলোঁ প্লাছ কৰিলোঁ এতিয়া 37 প্লাছ এই পৰ্চনটো 0.373737 যে আছে আমাৰ এই 0.3737টোক আমি কি বুলি লিখিব পাৰোঁ 10x বুলি লিখিব পাৰোঁ এইটো আমাক 10x উলিয়াই থৈছোঁ এই 0.373737 এইটো আমি 10x বুলি উলিয়াই থৈছোঁ গতিকে আমি ইয়াত কি লিখিম 10x বুলি লিখিম ইফালে 1000x আছেই 37 ইজ ইকুৱেল টু এইফালে 10x টো যদি এইফালে মাইনাছ হৈ যায় কিমান হ'ব 990 হ'ব 990x হ'ব গতিকে ইয়াৰ পৰা আমি কি পালোঁ এইটো চাইডে লিখিম 990x ইজ ইকুৱেল টু 37 পালোঁ তাৰমানে x ইজ ইকুৱেল কিমান হ'ব 37/990 এতিয়া শুদ্ধ উত্তৰটো হৈছে অপশ্যনে 37/990 নেক্সট 89 নম্বৰ কুৱেশ্যন -76ক 3ৰে হৰণ কৰিলে প্ৰাপ্ত ভাগশেষ হৈছে -76ক 3ৰে হৰণ কৰিলে প্ৰাপ্ত ভাগশেষ এতিয়া এইটোক আমি কেনেকৈ লিখিম -76 3ৰে ডিভাইড কৰিম -76ক 3ৰে যদি ডিভাইড কৰোঁ কিমান হ'ব 3 25 75 হয় আমি এইটো লিখিম 76 3 পূৰণ 25 3 25 কিমান হ'ল 3ৰে যিহেতু আমি ডিভাইড কৰি আছোঁ গতিকে -3 25 75 হয় আছে কিমান 76 থাকিব 76 হ'লে ইফালে কিমান থাকিব দিম আমি -1 দিম তাৰ মতলব কি আমাৰ ভাগশেষ ওলাই আছে -1 ওলাই আছে ভাগশেষ যিহেতু মাইনাছ থাকিব নোৱাৰে গতিকে আমি কি কৰিব লাগিব ভাগশেষ কেতিয়াও মাইনাছত নাথাকে গতিকে ভাগশেষটোক আমি পজিটিভত উলিয়াবলৈ হ'লে আমি -1ৰ লগত আমি কিহেৰে হৰণ কৰি আছোঁ আমি 3ৰে হৰণ কৰি আছোঁ কিহেৰে হৰণ কৰি আছোঁ আমি 3ৰে গতিকে 3 আমি প্লাছ কৰি দিব লাগিব -1ৰ লগত আমি 3 যদি প্লাছ কৰোঁ তেতিয়াহ'লে কিমান হ'ব 2 হ'ব গতিকে ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি 2 আকৌ এবাৰ ৰিপিট কৰি দিছোঁ 76টোক আমি কেনেকৈ ভাঙিলোঁ 3 আৰু 25 বুলি পূৰণ কৰিলোঁ 3 25 কিমান হয় 3 আৰু 25 -75 হ'ব যিহেতু আমি 25 ইয়াত লিখি থৈছোঁ 3 ডিভাইড কৰি থকাৰ কাৰণে 3 লিখিছোঁ 3 25 75 হয় 75টো নাই নহয় আমাৰ এইফালে -76 আছে
গতিকে -76 পাবলৈ হ'লে আমি -1 দিব লাগিব তাৰমানে এই -1টোৱে হৈছে আমাৰ ৰিমাইণ্ডাৰ কিন্তু ৰিমাইণ্ডাৰ কেতিয়াও মাইনাছত নাথাকে গতিকে আমি কিহেৰে ডিভাইড কৰি আছিলোঁ 3ৰে হৰণ কৰি আছিলোঁ গতিকে আমি সেই 3টো আমি ইয়াত -1ৰ লগত 3টো আমি প্লাছ কৰি দিলোঁ থাকিল কিমান প্লাছত উলিয়াব হ'লে প্লাছ কৰিছোঁ আৰু সেইটো কাৰণে প্লাছ -1ৰ লগত 3 যদি কৰিলোঁ আমি থাকিব 3 থাকিব ভাগে কিমান থাকিব ভাগে থাকিব 2 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 2 এটা চতুৰ্ভুজৰ কোণসমূহ 1:3:4:7 অনুপাতত আছে সৰ্বোচ্চ আৰু সৰ্বনিম্ন কোণৰ পাৰ্থক্য হ'ল আমাৰ এটা চতুৰ্ভুজ আছে এনেদৰে এই চতুৰ্ভুজৰ 4টা কোণ আমি যদি যোগ কৰোঁ চতুৰ্ভুজৰ 4টা কোণ যদি আমি যোগ কৰোঁ কিমান হয় যোগ কৰিলে 360 ডিগ্ৰী হয় চতুৰ্ভুজৰ 3টা কোণ যোগ কৰিলে 360 ডিগ্ৰী হয় আৰু আমাৰ 360 ডিগ্ৰী ভেলুটো কাৰ অনুপাতটো টোটেল কিমান আছে 1 3 4 4 4 8 8 8 15 তাৰমানে 360 ভেলুটো হৈছে 15 এতিয়া আমি উলিয়াব লাগে কিমান সৰ্বোচ্চ আৰু সৰ্বনিম্ন কোণৰ পাৰ্থক্য কাৰ কাৰ লাগে আমাৰ সৰ্বোচ্চটো হৈছে 7 সৰ্বোচ্চ কিমান হৈছে সৰ্বোচ্চ হৈছে 7 আৰু সৰ্বনিম্ন হৈছে 1 সৰ্বোচ্চ হৈছে 7 আৰু সৰ্বনিম্ন হৈছে 1 তাৰমানে তাৰ পাৰ্থক্য লাগে কি লাগে পাৰ্থক্য 7 বিয়োগ 1 এইটো লাগে 360/15 7ৰ পৰা 1 গ'লে কিমান থাকে 6 থাকে কেনচেল যাব 3 কাটি আছো 3 2 গুণ 6 3 5 গুণ 15 5ৰে 36ক কাটিম এতিয়া 5 7 গুণ 35 1 10 5 2 গুণ 10 আৰু 2 আৰু 62 পূৰণ কৰিলে কিমান হ'ব 2 2 গুণ 4 2 2 14 144 ডিগ্ৰী গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 144 ডিগ্ৰী বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানে আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে আৰু ভিডিঅ'টো চাই যদি উপকৃত হ'ল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পায় ভিডিঅ'টো বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ থেংক ইউ ফৰ ৱাচিং